আজি আকৌ সন্ধিয়া বিজয়ে মোৰ মূৰৰ ওপৰত বহি জোৰ দি আছিল যে মই তাৰ লগত তাৰ ঘৰলৈ যাব লাগে। সি ক'লে যে তোমাৰ বৌয়ে আজি বিৰিয়ানী বনাইছে। মই তাক স্পষ্টকৈ নাকচ কৰিলোঁ, কাৰণ মই প্ৰতিদিনে তাৰ ঘৰলৈ যোৱাটো ভাল দেখা নাছিলোঁ। তাৰ পত্নীয়ে মোৰ সন্মুখত সদায় উৰণি লৈ থাকে। তাৰ পিছত মই বুজি পাইছিলোঁ যে বৌয়ে হয়তো মোৰ সন্মুখত অসহায় অনুভৱ কৰিছিল, কিন্তু মই নাজানো এই সকলোবোৰ কেনেকৈ বিজয়ৰ চকুৰ পৰা লুকাই আছিল। সি মোক সপ্তাহত ২-৩ বাৰ জোৰকৈ তাৰ ঘৰলৈ লৈ গৈছিল। বিজয় আৰু মই একেটা অফিচতে কাম কৰিছিলোঁ। আমাৰ ভাল বন্ধুত্ব আছিল। মই বিয়া পতাৰ পিছত সি মোৰ ঘৰলৈ মাত্ৰ এবাৰহে আহিছিল। তাৰ পিছত সি কেতিয়াও আমাৰ ঘৰত ভৰি দিয়া নাছিল। মই ক'লো, বন্ধু, আজি তোমাৰ লগত মই তোমাৰ ঘৰলৈ যাব নোৱাৰো। বিজয়ে ক'লে, কিয় যাব নোৱাৰা? কাৰণটো কোৱা। মানুহজনীৰ বাবে সোনকালে ঘৰলৈ যাবলৈ মন গৈছে নিশ্চয়। মই ভাবিছিলোঁ যে এইদৰে সি মোৰ পিছা নেৰে, গতিকে মই আন এটা কিবা অজুহাত দেখুৱাম। মই মূৰটো জোকাৰি নাযাওঁ বুলি ক'লো। নাই বন্ধু, তেনেকুৱা নহয়। আচলতে মোৰ দেউতা অসুস্থ, গতিকে তেওঁক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। আজি মই ঘৰলৈ উভতি যোৱাত দেৰি হ'ব। বিজয়ে মাত দি ক'লে, তোমাৰ এই সমস্যাটো মই বুজি পাইছোঁ, গতিকে মই তোমাক জোৰ নকৰোঁ। তুমি সোনকালে তোমাৰ দেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা। আচলতে মোৰ মা-দেউতা আমাৰ পুৰণি ঘৰটোত আছিল। মই আৰু মোৰ পত্নী কোম্পানীয়ে দিয়া ঘৰ এটাত আছিলোঁ। বিজয়ৰ পৰা মুক্তি পাই মই অফিচৰ পৰা ঘৰলৈ আহিছিলোঁ, কিন্তু সেই সময়ত মোৰ পত্নী ঘৰত নাছিল। এনেকুৱা আগতে কেতিয়াও হোৱা নাই। ৰীনা আৰু মোৰ বিয়া হোৱা ২ বছৰ পাৰ হৈ গ'ল। এই ২ বছৰত যেতিয়াই মই অফিচৰ পৰা ঘৰলৈ উভতি আহিছিলোঁ, ৰীনাক ঘৰতে থকা দেখা পাইছিলোঁ। তাই ঘৰৰ পৰা এনেকৈ নোহোৱা হোৱাটো এটা সৰু কথা আছিল। গতিকে গেটত থিয় হৈ থকা চকীদাৰৰ ওচৰলৈ গৈ ক'লো, খুৰা, ৰীনা কলৈ গ'ল? কিবা কৈ গৈছে নেকি? চকীদাৰজনে কাণ দুটা জোকাৰি ক'লে, ছাৰ, বাইদেৱে সদায় দৰে ঘৰৰ পৰা ওলাই গৈছে। সোনকালে ঘূৰি আহিব। চকীদাৰজনৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। যে কি কৈ আছিল চকীদাৰজনে? সদায় দৰে তাই ঘৰৰ পৰা ওলাই গৈছিল। তাই ঘৰৰ পৰা সঘনাই ওলাই গৈছিল নেকি? মই কিয় গম পোৱা নাছিলোঁ এই বিষয়ে? মই ক'লো, খুৰা, কি ক'ব বিচাৰিছে আপুনি? তেওঁ ক'লে, ছাৰ, আমি চাকৰ। ঘৰৰ মালিক ক'ৰ পৰা আহে আৰু কলৈ যায় আমি কেনেকৈ জানিম? বাইদেউ আহিলে আপুনি নিজেই সুধিব। মই মূৰ দুপিয়াই মোৰ ৰুমলৈ উভতি আহিলোঁ, কিন্তু মোৰ মনটো বৰ বিভ্ৰান্ত হৈ পৰিল। মোৰ পত্নী কলৈ যাব পাৰে? ঠিক তেনেদৰে ২ ঘণ্টা পাৰ হৈ গ'ল। তেনেতে বিজয়ে মোক ফোন কৰি সুধিলে, দেউতাক চেকআপ কৰা হৈ গ'লনে? চিকিৎসকে কি ক'লে? মই ক'লো, নাই বন্ধু, দেউতাই আজি যাবলৈ অস্বীকাৰ কৰিছিল। তেওঁ কিবা কামত ব্যস্ত আছিল। মোৰ কথা শুনি বিজয়ৰ মাতত চিন্তাৰ ভাৱ স্পষ্টকৈ প্ৰকাশ পাইছিল আৰু সি ক'লে, দীপাংকৰ, কি কৈছা? তুমিতো মোক দেউতাক চেকআপ কৰিব লৈ যাম বুলি কৈছিলা। বিজয়ৰ মাতত অসন্তুষ্টি স্পষ্টকৈ দেখা গ'ল। মই বৰ চিন্তিত হৈ পৰিলোঁ। গতিকে মই ক'লো, কি কৰিম? দেউতাই যাবলৈ অমান্তি হ'ল। এই কথা কৈ মই ফোনটো কাটি দিলোঁ। মাত্ৰ আধা ঘণ্টা পাৰ হৈ গ'ল যেতিয়া মোৰ পত্নী কোঠাটোলৈ আহিল। তাই কোঠাটোত সোমাইছিল। তাইক বৰ অস্থিৰ যেন লাগিছিল আৰু ক'লে, দীপাংকৰ, ক্ষমা কৰিবা, মই ঘৰত নাছিলোঁ। তোমাৰ ভোক লগা নাইতো? মই নাই বুলি কৈ মূৰটো জোকাৰি দিলোঁ আৰু বহুত ধ্যানেৰে ৰীনাৰ মুখখন চাবলৈ ধৰিলোঁ। তাই অলপ লাজ কৰি থকা যেন লাগিছিল। মই ক'লো, ৰীনা, তুমি ক'ত গৈছিলা? তাই মোৰ পৰা নিজৰ চকুযোৰ লুকুৱাই ক'লে, মই মোৰ ওচৰৰ বান্ধৱী এজনীৰ ঘৰলৈ গৈছিলোঁ। তাইৰ লগত মই বহুত ভাল বান্ধৱী হৈ পৰিছোঁ। মই বুলি কৈ মাত দিলোঁ আৰু তাইক কোনো প্ৰশ্ন নকৰিলোঁ, কাৰণ মোৰ পত্নীয়ে মোৰ আগত চকুযোৰ লুকুৱাই কথা পতাটো মই ভাল পোৱা নাছিলোঁ। তাই ভাত বনালে আৰু তাৰ পিছত আমি খাবলৈ বহিলোঁ। তাৰ পিছত ৰীনাই ক'বলৈ ধৰিলে, দীপাংকৰ, আপুনি দেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথা আছিল। তাৰ পিছত কি হ'ল? ৰীনাৰ এই কথা শুনি মই বহুত আচৰিত হ'লোঁ, কাৰণ মোৰ দেউতাক হস্পিটেললৈ নিয়াৰ কোনো উদ্দেশ্য নাছিল আৰু দেউতাৰ চেকআপৰ কোনো তাৰিখো নাছিল। মই মাথো বিজয়ক দেখাবৰ বাবে অফিচত বহি থাকোঁতে এই কথাটোৰ এনেই বাহানা কৰিছিলোঁ, যাতে তাৰ লগত তাৰ ঘৰলৈ যাব লগা নহয় আৰু তাৰ পত্নীয়ে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। মই ৰীনাৰ ফালে চাই ক'লো, মই তোমাক কেতিয়া কৈছিলোঁ যে মই দেউতাক হস্পিটেললৈ লৈ গৈ আছোঁ? তাই কিছু সময় চিন্তাত হেৰাই গৈছিল আৰু তাৰ পিছত ক'লে, মই তোমাৰ অফিচত ফোন কৰিছিলোঁ আৰু তাৰ পিছত গম পালোঁ যে তুমি দেউতাক হস্পিটেললৈ লৈ যাবা। গতিকে মই মোৰ বান্ধৱীজনীৰ ঘৰলৈ গুচি গ'লোঁ। মই তাইৰ কথাত মূৰটো জোকাৰিলোঁ। আজি ৰীনাক খুব
অদ্ভুত দেখা গৈছিল। তাইৰ কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য দেখা গৈছিল। এই সকলোবোৰ দেখি মই বৰ বিচলিত হৈছিলোঁ। গোটেই ৰাতিটো টোপনি নাহিল। চকীদাৰৰ কথাই মোক অশান্তি দিছিল। মোৰ পত্নী কলৈ যাব পাৰে? আৰু তেতিয়াই মই এই সিদ্ধান্তত উপনীত হ'লোঁ যে মোৰ পত্নী নিশ্চয় বান্ধৱীৰ ঘৰলৈ গৈছিল। কাৰণ ৰীনা আৰু মোৰ বিয়া হোৱা মাত্ৰ 2 বছৰ হৈছিলহে। মই তাইক সন্দেহ কৰিব পৰা নাছিলোঁ। আমি সৰুৰে পৰা চিনাকি আছিলোঁ। ৰীনা মোৰ দেউতাৰ বন্ধুৰ ছোৱালী আছিল। আমাৰ দুয়োৰে সৰুৰে পৰা বহুত ভাল বন্ধুত্ব আৰু প্ৰেম আছিল। ৰীনাই মোৰ অবিহনে উশাহো ল'ব পৰা নাছিল। ৰীনাই মোক বহুত ভাল পাইছিল। এতিয়া আমাৰ বিয়া হৈ গ'ল। গতিকে তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছিল। ৰাতিপুৱা অফিচলৈ যোৱাৰ সময়ত বিজয়ে মোৰ ওপৰত খং কৰিছিল। সি ক'লে, কালি ৰাতিৰ আহাৰ খাবলৈ কিয় নাহিলা? মই তোমাৰ বাবে বিশেষ বিৰিয়ানী প্ৰস্তুত কৰিছিলোঁ। মোৰ পত্নীৰ খং উঠিল। জানানে, তাইক কৈছিল যে তোমাৰ বন্ধু নাহিল। তুমি মোক মিছাতে কষ্ট কৰালা। মই ক'লো, বন্ধু বিজয়, মই বৌৰ উৰণিখনৰ কথা ভাবিয়ে অহা নাই। তেওঁ মোৰ সন্মুখত সদায় নিজৰ মুখখন উৰণিৰে ঢাকি থাকে। মই তোমাৰ ঘৰলৈ গ'লেই তেওঁ মোৰ পৰা নিজৰ মুখখন লুকুৱাই ৰাখিব লগা হয়। মই তেওঁক অসুবিধা দিবলৈ ভাল নাপাওঁ। বিজয়ে ক'লে, মোৰ পত্নীয়ে কেৱল তোমাৰ সন্মুখতে এই কামটো নকৰে। মোৰ ভাইটিক ঘৰলৈ আহিলেও তাই তেনেকৈয়ে থাকে। তেনেহ'লে কি মই মোৰ ভাইটিক ঘৰলৈ নিমন্ত্ৰণ কৰাটো বন্ধ কৰি দিম? মই নহয় বুলি মূৰটো জোকাৰি ক'লো যে সি তোমাৰ নিজৰ ভাইটি। মোৰ কাৰণে তোমাৰ আৰু বৌৰ মাজত কাজিয়া হোৱাটো মই বিচৰা নাই। মোৰ কথা শুনি বিজয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, হে বন্ধু, মোৰ পত্নী তেনেকুৱা নহয়। এনে লাগিছে যেন ৰীনা বৌয়ে তোমাকহে আলহী নিমন্ত্ৰণৰ অনুমতি নিদিয়ে। সেইবাবে তুমি ইমান ভয় খাইছা। আনহাতে মোৰ পত্নীয়ে কয় যে বিজয় আলহীক আহাৰ খুৱাই দিয়াৰ বাবেও ভগৱানে ফল দিয়ে। বিজয়ৰ কথা শুনি মোৰ মনটো পাতল হৈ গ'ল। মই ক'লো, বিজয়, তোমাৰ লগত কথা বতৰাত কোনেও জয়ী হ'ব নোৱাৰে। অহাবাৰ তুমি মোক নিমন্ত্ৰণ কৰিলে মই নিশ্চয় যাম। মোৰ কথা শুনি বিজয় সুখী হৈ পৰিল। মই ভাবিছিলোঁ যে এতিয়া বিজয়ৰ পত্নীয়ে বিজয়ক মোক ৰাতিৰ আহাৰ খাবলৈ ফোন কৰাত বাধা দিব। কিন্তু মই গম পোৱা নাছিলোঁ যে 2 দিন পিছত সি আকৌ মোক তাৰ লগত তাৰ ঘৰলৈ যাবলৈ ক'ব। বিজয়ে মোক ক'লে যে আজি তোমাৰ বৌয়ে পোলাও বনাইছে। মোৰ লগত আজি তুমি যাব লাগিব। মই এইটো ভাবি আচৰিত হৈছিলোঁ যে বিজয়ৰ পত্নীয়ে কেনেকৈ গম পালে যে মোৰ প্ৰিয় খাদ্য কোনটো। তাৰ পত্নীয়ে বৰ ভয় খাই আছিল। তেওঁ ক'লা ৰঙৰ পোছাক এযোৰ পিন্ধিছিল আৰু মুখখন সম্পূৰ্ণৰূপে চাদৰেৰে ঢাকি থৈছিল। মই তেওঁৰ সন্মুখত মোৰ চকু তললৈ নমাই ৰাখিছিলোঁ। কিন্তু তথাপিও যেতিয়া তেওঁ চাহ খোৱা কিছুমান বাচন-বৰ্তন ৰাখিছিল, বাচন-বৰ্তন ৰখা শব্দৰ পৰা এইটো স্পষ্টকৈ গম পোৱা গৈছিল যে বাচন-বৰ্তন ধৰি থকা ব্যক্তিজনৰ হাত দুখন কঁপি আছে। আহাৰ বাঢ়ি দিয়াৰ পিছত মই আৰু মোৰ বন্ধুৱে খাবলৈ বহিলোঁ। তাৰ পাছত ৰীনাৰ কথা মোৰ মনলৈ আহিল। মই ক'লো, বিজয়, তোমাৰ ৰীনা বৌয়ে নিশ্চয় চিন্তিত হৈ আছে। মই তাইক ফোন কৰি কওঁ যে মোৰ ঘৰলৈ ঘূৰি যোৱাত অলপ দেৰি হ'ব। মোৰ কথা শুনি বিজয়ৰ গলাত ভাত ৰখি গৈছিল। মই লগে লগে তাক পানী এগিলাচ দিলোঁ। কিন্তু তথাপিও তাৰ পিছত তাৰ কাহ বন্ধ হোৱা নাছিল। সি ক'লে, দীপাংকৰ, যদি তুমি বৌক ফোন কৰি সৰু সৰু কথাবোৰ কোৱা তেতিয়া তোমালৈ থকা মৰম কমি যাব। বৌক অলপ তোমাৰ বাবে অপেক্ষা কৰিবলৈ দিয়া। প্ৰেম বাঢ়ে। মাথো অপেক্ষাৰ যন্ত্ৰণাত মই হাঁহি হাঁহি ক'লো, তোমাৰ চিন্তাবোৰ তোমাৰ নিজৰ মাজতে ৰাখা। আমাৰ দুয়োৰে মাজত সৰুৰে পৰা বহুত ভালপোৱা আছে। মোৰ কথা শুনি বিজয়ৰ হাঁহিটো খন্তেক সময়ৰ বাবে নোহোৱা হৈ গৈছিল। তাৰ মুখত এটা বেলেগ চাৱনি ওলাইছিল যিটো মই বুজিব পৰা নাছিলোঁ। মই মোৰ মোবাইলটো তুলি ৰীনাৰ নম্বৰটো ডায়েল কৰিলোঁ। তাৰ পিছত বিজয়ৰ ঘৰৰ ঘণ্টাটো বাজিবলৈ ধৰিলে। তাৰ পিছত কিছু অনুভৱৰ বাবে মই কাণৰ পৰা ফোনটো আঁতৰাই দিলোঁ। এনে লাগিল যেন পাকঘৰত ৰীনাৰ মোবাইলটো বাজি আছে। কিন্তু এতিয়া শব্দটো বন্ধ হৈ গ'ল। মই আকৌ ফোন লগাই ফোনটো কাণত থৈ ক'লো, ৰীনা, ক'ত আছা? ৰীনাই ক'লে, মই ক'লৈ যাম? মই ঘৰতে আছোঁ। তুমি মোক কোৱা, তুমি ক'ত আছা? কিমান সময়ৰ পৰা মই অপেক্ষা কৰি আছোঁ তোমাৰ বাবে। মই ক'লো, তুমি মোক ক্ষমা কৰিবা, তোমাক ক'বলৈ পাহৰিলোঁ। আচলতে মই বিজয়ৰ ঘৰলৈ আহিছোঁ। মই ইয়াতে ৰাতিৰ আহাৰ খালোঁ। তুমিও খাই লোৱা। ৰীনাই হ'ব বুলি ক'লে। গতিকে মই ফোনটো কাটি দিলোঁ। আহাৰ খোৱা শেষ হ'ল। তাৰ পিছত মই মোৰ ঘৰলৈ আহিলোঁ। ঘৰত সোমোৱাৰ আগতে খন্তেক সময়ৰ বাবে মই ৰৈ গ'লো। চকীদাৰজনক সুধিলোঁ, আজি ৰীনা মেম
ক'ৰবালৈ গৈছিল নেকি? তেওঁ মূৰটো দুপিয়াই ক'লে, হয়, তেওঁ মাত্ৰ 20 মিনিট আগতে ঘৰলৈ আহিছে। মই আচৰিত হৈছিলোঁ কাৰণ মই 1 ঘণ্টা আগতে ৰীনাক ফোন কৰিছিলোঁ আৰু তাই মোক কৈছিল যে মই ঘৰত আছোঁ। মই নাজানো তাই মোৰ পৰা কিয় কথা লুকুৱাবলৈ আৰম্ভ কৰিছে। মই ৰুমলৈ আহিলোঁ। তেতিয়া ৰীনাই মুখখন ফুলাই বহি আছিল। মই গৈ তাইৰ সন্মুখত বহি ক'লো, কি হৈছে ৰীনা? তোমাক বৰ খঙাল যেন লাগিছে। তেতিয়া তাই ক'লে, এতিয়া খং কৰিব নোৱাৰিমনে? তুমি তোমাৰ বন্ধুৰ ঘৰলৈ গৈ থাকা। এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছে যে তুমি মোক এৰাই চলিব ধৰিছা। তুমি তোমাৰ বন্ধুৰ নাম লৈ আন ঠাইলৈ যোৱা। মই তাইৰ মুখখন ভালদৰে চাই ক'লো, ৰীনা, এনেকুৱাও হয় যে সকলো মানুহক নিজৰ নিচিনাই লাগে, নিজেই বিশ্বাসঘাতকতা কৰি থাকে আৰু দুখটো আনৰ ওপৰত জাপি দিয়ে। মোৰ এই কথা শুনি ৰীনাৰ মুখখন সেতা হৈ পৰিল। তাই অস্থিৰ হৈ ক'লে, কি ক'ব বিচাৰিছা? কেনেধৰণৰ কথা কৈছা তুমি এইবোৰ? মই হাঁহি হাঁহি ক'লো, ৰীনা, মই ধেমালিহে কৰি আছিলোঁ। তুমি সঁচাকৈ ভয় খালা। মোৰ কথা শুনাৰ পিছত তাইৰ কথাবোৰ তাইৰ ডিঙিত লাগি ধৰিল। তাই বৰ কষ্টৰে ক'লে, নাই, মই কিয় ভয় খাম? মই তোমাক লৈহে আচৰিত হৈছোঁ যে প্ৰথমে তুমি মোক খবৰ নিদিয়াকৈ ঘৰৰ পৰা ওলাই যোৱা আৰু তাৰ পিছত মোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি তুমি ঘূৰাই পকাই কথা পাতা। মই ৰীনাৰ হাতত ধৰি ক'লো, ৰীনা, যদি কোনোবাই খবৰ নিদিয়াকৈ ঘৰৰ পৰা ওলাই যায় তেতিয়া কি হ'ব? ৰীনাই ক'বলৈ ধৰিলে, এইটো বৰ বেয়া কথা। স্বামী স্ত্ৰী ইজনে আনজনৰ পৰা কথা লুকুৱাব নালাগে। ইজনে সিজনৰ গোপন কথাৰ অংশীদাৰ হয়। সকলো কথা ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিব লাগে। অৱগত নকৰাকৈ ঘৰৰ পৰা ওলাই যোৱাটো বেয়া কথা। মই ক'লো, যেতিয়া স্বামীয়ে ঘৰৰ পৰা একো নোকোৱাকৈ ওলাই যায় তেতিয়া বেয়া কথা নে এই আইনখন দুয়োজনৰ কাৰণে সমান? মোৰ কথা শুনি মোৰ পত্নীৰ খং উঠিল আৰু তাই নিজৰ হাতখন মোৰ হাতৰ পৰা আঁতৰাই নিলে আৰু বাহিৰলৈ গুচি গ'ল। যাওঁতে যাওঁতে তাই কৈ গৈছিল যে নাজানো বিজয়ৰ ঘৰৰ পৰা তুমি কি খাই আহা, তোমাৰ কথাবোৰ কেতিয়াও শেষ নহয়। তাই ওলাই যোৱাৰ সময়ত মই ভাবি আছিলোঁ যে মোৰ পত্নীয়ে মোক মিছা কথা কৈ কিয় ওলাই গৈছে। তাই মোক চিধা চিধিকৈও ক'ব পাৰে যে দীপাংকৰ, তোমাৰ ফোনটো অহাৰ সময়ত মই ঘৰত নাছিলোঁ। মই মোৰ বান্ধৱীৰ ঘৰলৈ গৈছিলোঁ। বা তাই যোৱাৰ আগতে অন্ততঃ মেছেজ এটা দিব পাৰে বা তাই মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ সন্মুখত তাই এনেকুৱা আচৰণ কৰে যে তাই কেতিয়াও ঘৰৰ পৰা ওলাই নাযায়। আজি মই ৰীনাৰ লগত এনেবোৰ কথা এইকাৰণে ঘূৰাই পকাই কৈ আছিলোঁ যাতে তাই নাৰ্ভাছ হৈ মোক গোটেই সঁচা কথা ক'ব। কিন্তু তাৰ পৰিৱৰ্তে তাই মোক দুখ দি গুচি গ'ল। তাৰ অৰ্থ এইটো যে ৰীনা য'ত যায় তাৰ বিষয়ে মোক ক'ব বিচৰা নাছিল। কিন্তু মোৰ পত্নী ক'ত যায়, কিবা বিপদত পৰিছে নেকি, সেইটো জনাটো মোৰ কৰ্তব্য আছিল। মোৰ পত্নীৰ সুৰক্ষা মোৰ বাবে সৰ্বোচ্চ আছিল। মই ভাবিছিলোঁ যে মই নিজাববীয়াকৈ এই বিষয়ে সকলো গম ল'ম। গতিকে মই চকীদাৰৰ সহায় লোৱাৰ সিদ্ধান্ত ল'লোঁ। পুৱা অফিচলৈ যোৱাৰ আগতে চকীদাৰজনক ইংগিত দি ঘৰৰ বাহিৰত মাতিলোঁ। মই ক'লো, খুৰা, ৰীনা বাইদেউ ঘৰৰ পৰা কেইটা বজাত ওলাই যায়? সি ভাবিবলৈ ধৰিলে আৰু ক'লে যে আপোনাৰ অফিচৰ ছুটি হোৱাৰ সময় হ'লে তেওঁ ঘৰৰ পৰা ওলাই যায় আৰু এইটো ভগৱানৰ লীলা যে সেইদিনা আপুনিও দেৰিকৈ ঘৰলৈ উভতি আহে। কিন্তু আপুনি অহাৰ আগতেই ৰীনা বাইদেউ ঘৰলৈ উভতি আহে। মই চকীদাৰজনক ধন্যবাদ জনাই মোৰ গাড়ীত বহিলোঁ। চকীদাৰজনে মোক যি তথ্য দিছিল তাৰ পৰা গম পোৱা গৈছিল যে ৰীনাই যেনেকৈ নহওক প্ৰথমে গম পাই যায় যে মই আজি ৰাতি বিজয়ৰ ঘৰলৈ ৰাতিৰ আহাৰ খোৱাকৈ যাম। এতিয়া ভাবিবলগীয়া কথাটো আছিল যে যদি মই মোৰ দৈনন্দিন কাম-কাজৰ কথা মোৰ পত্নীক নকওঁ তেন্তে মোৰ এই দৈনন্দিন কাম-কাজৰ কথা কোনে তাইক কয়? ৰীনাৰ ওপৰত মোৰ অন্ধবিশ্বাস আছিল। গতিকে বিশ্বাস কৰিব পৰা নাছিলোঁ যে তাই মোক প্ৰতাৰণা কৰি আছে। কিন্তু তথাপিও এই সকলোবোৰ কথাই মোক আমনি কৰি আছিল। এতিয়া মই কিবা এটা সিদ্ধান্তত উপনীত হ'ব লগা হ'ল। মই আজিকালি বৰ চিন্তিত অনুভৱ কৰি আছিলোঁ। বিজয়েও মোৰ সমস্যাটো উপলব্ধি কৰিছিল। সি মোক ক'লে, কি হৈছে দীপাংকৰ, তুমি আজিকালি বৰ চিন্তিত হৈ থকা যেন লাগিছে। এতিয়া মই তাক কি ক'ম যে মোৰ পত্নীয়ে মোক খবৰ নিদিয়াকৈ ঘৰৰ পৰা ওলাই যায় আৰু মই তাইৰ বাবে চিন্তা কৰি থাকোঁ। মই কথাটো তাৰ পৰা লুকুৱাই অন্য এটা কাৰণ বনালোঁ আৰু তাক ক'লো যে মই কেৱল দেউতাৰ বাবে চিন্তিত হৈ আছোঁ। তেওঁৰ ব্লাড প্ৰেছাৰ স্বাভাৱিক নহয়। বিজয়ে ক'বলৈ ধৰিলে, দীপাংকৰ, তুমি ঘৰৰ মানুহক দেউতাক অলপ যত্ন ল'ব দিবা, লগতে সাৱধান হৈ থাকিব দিবা। মই ক'লো, মোৰ ভাইটিক মই ফোন কৰিছিলোঁ। সি ক'লে যে সি সকলো সময়তে ছাৰ দৰে দেউতাৰ লগত থাকে। দেউতাৰ ঔষধো সলনি কৰা হৈছে কিন্তু তেওঁ অলপো
ভাল হোৱা নাই। তেনেতে বিজয়ে ক'লে, তুমি মোৰ লগত আহা, বজাৰলৈ যাওঁ। আজি মোৰ পত্নীৰ জন্মদিন আৰু মই তাইৰ বাবে উপহাৰ কিনিব বিচাৰো। তুমি অলপ বজাৰত ঘূৰিলে তোমাৰ মনটো ভাল হৈ যাব। মই না বুলি মূৰটো জোকাৰি ক'লো, নাই বন্ধু, মই যাব নোৱাৰো। কিন্তু বিজয় মোৰ কথাত মান্তি নহ'ল। সি জোৰ দিবলৈ ধৰিলে আৰু মোৰ লগত বন্ধুত্বৰ শপত খাবলৈ ধৰিলে। মোৰ খং উঠিল আৰু ক'লো, বিজয়, কি তুমি সৰু ল'ৰা ছোৱালীৰ দৰে অনবৰতে জেদ কৰি থাকা? কেতিয়াবা আনৰ সমস্যা বুজিব লাগে। বিজয়ে ক'লে, পৃথিৱীখন হয়তো ইফালৰ পৰা সিফালে হৈ যাব পাৰে, কিন্তু মই কেৱল তোমাৰ লগতহে বজাৰলৈ যাম, কাৰণ মোৰ উপহাৰ লোৱাৰ অভিজ্ঞতা নাই। গধুৰ হৃদয়েৰে মই তাৰ লগত গ'লো, কিন্তু সঁচা কথা ক'বলৈ গ'লে আজি তাৰ ওপৰত মোৰ বৰ খং উঠিছিল। সি মোৰ লগত জোকৰ দৰে গাত লাগি আছিল। মই সেই দিনটোক বহুত ঘিণ কৰিছিলোঁ, যিটো দিনত মোৰ বন্ধুত্ব বিজয়ৰ লগত হৈছিল। সি বহুত অদ্ভুত ধৰণৰ মানুহ আছিল। সি আনৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। সি বিচাৰিছিল কেৱল তাৰ কথাটোৱে সকলোৱে শুনক। মোৰ ঘৰৰ পৰিস্থিতিৰ বাবে মই বৰ চিন্তিত হৈ পৰিছিলোঁ। তাৰ ওপৰত বিজয়ে মোক হাৰাশাস্তি কৰি আছিল। অফিচতো তাৰ বহুত বন্ধু আছিল, ময়ে অকলে নাছিলোঁ। তথাপিও নাজানো কিয় সি মোক সকলোতে লগত লৈ গৈছিল। আজি আমি বজাৰলৈ যাওঁতে সি ক'বলৈ ধৰিলে যে মই মোৰ পত্নীৰ বাবে পায়েল এযোৰ কিনিব বিচাৰো। প্লিজ, ভাল ডিজাইন এটা বাছি লোৱাত মোক সহায় কৰা। ময়ো সোনকালে ঘৰলৈ যাব বিচাৰিছিলোঁ, গতিকে মই তাক সহায় কৰিবলৈ ধৰিলোঁ। তাৰ পিছত মোৰ চকু এযোৰ বৰ ধুনীয়া পায়েলৰ ওপৰত পৰিল। ইমানেই দেখাত ধুনীয়া আছিল যে সেইটো দেখাৰ পিছত মোৰ হৃদয়খন সুখী হৈ পৰিল। মই ক'লো, এইযোৰ লোৱা, বৌয়ে ভাল পাব। বিজয় মোৰ পচন্দ মতে পায়েলযোৰ কিনি লৈছিল। তাৰ পিছত আমি ঘৰলৈ আহিলোঁ। আজি ৰীনা ঘৰতে আছিল। তাই মোক দেখি বৰ সুখী হৈছিল। আনহাতে আজিকালি মই ইমানেই চিন্তিত হৈ পৰিছিলোঁ যে মই সুখী হ'বলৈ পাহৰি গৈছিলোঁ। ৰীনাই আহি মোৰ ওচৰত বহি কথা পাতিবলৈ ধৰিলে। কিছু সময় তাই ইফালে সিফালে কথা পাতি থাকিল। মই হয় বুলি উত্তৰ দি থাকিলোঁ। তাৰ পিছত তাই ক'লে, দীপাংকৰ, বিজয়ৰ লগত তোমাৰ বন্ধুত্ব কেনেকৈ হ'ল? তাইৰ প্ৰশ্নত মই স্তম্ভিত হৈ পৰিলোঁ। এতিয়া মই অনুভৱ কৰিব পাৰিছোঁ যে যেতিয়াৰ পৰা ৰীনা আৰু মোৰ বিয়া হৈছে, তেতিয়াৰ পৰাই তাই প্ৰতিটো কথা বতৰাৰ মাজত বিজয়ক সোমাই লৈ তাৰ বিষয়ে প্ৰশ্ন কৰি থাকে। তাইৰ বিজয়ৰ প্ৰতি কিয় ইমান আগ্ৰহ আছিল মই নাজানিছিলোঁ। মই কৈছিলোঁ যে বিজয়ৰ লগত মোৰ বন্ধুত্ব হৈছিল মাত্ৰ ১.৫ বছৰ আগতে। আমাৰ বিয়াৰ পিছত মই তাৰ লগত বন্ধুত্ব গঢ়ি তুলিছিলোঁ। মোৰ আগতে অফিচৰ বহু ল'ৰা তাৰ বন্ধু আছিল, কিন্তু মোৰ লগত বন্ধুত্ব কৰাৰ পিছত সি তাৰ সকলো বন্ধুকে বাদ দিছে। এতিয়া মোৰ লগত সি সকলো সময়তে কথা পাতে, মোক সকলোতে লগত লৈ যায়, আনকি নিজৰ ঘৰলৈও। মই তাক তাৰ ঘৰলৈ যাব নাকচ কৰোঁ। তাৰ কাৰণ হ'ল তাৰ পত্নী সদায় মোৰ সন্মুখত উৰণিৰে মুখখন ঢাকি থাকে আৰু প্ৰতিদিনে তাৰ ঘৰলৈ যোৱাটো মোৰ ভাল নালাগে। কিন্তু বিজয়ে মোক বুজি নাপায়। সি সদায় জিদ কৰে। এতিয়া মই এইবোৰ কথাত ভাগৰি পৰিছোঁ। তেতিয়া ৰীনাই ক'লে, কাৰোবাৰ সঁচা বিশ্বাস আৰু মৰমত বেয়া পাব নালাগে। ভাগ্যৱান মানুহ সেইজনেই যাৰ সঁচা বন্ধু আছে। আজি মই ৰীনাক বিজয়ৰ বিষয়ে বিতংভাৱে কৈছিলোঁ। তাৰ পিছত ৰীনাই মোৰ হাতত ধৰি ক'লে, দীপাংকৰ, যদি কেতিয়াবা গম পোৱা যে বিজয়ে তোমাক বিশ্বাসঘাতকতা কৰিছে, তেন্তে তুমি কি কৰিবা? ৰীনাৰ এই প্ৰশ্নত মোৰ কাণ দুখন থিয় হৈ গ'ল। মই ক'লো, কেনেকুৱা বিশ্বাসঘাতকতা? ব্যৱসায়ত নে ব্যক্তিগত জীৱনত? ৰীনাই ক'লে, ব্যক্তিগত জীৱনত। মানে তোমাৰ বন্ধুৱে যদি তোমাৰ অধিকাৰ কাঢ়ি নিয়ে, তেতিয়া কি কৰিবা? যদি তুমি কিবা এটা বস্তু অতি গভীৰভাৱে ভাল পোৱা আৰু যদি বিজয়ে তোমাৰ পৰা কাঢ়ি লৈ যায়, তেন্তে তুমি কি কৰিবা? ৰীনাৰ এই প্ৰশ্নটোৱে মোক বৰ অস্থিৰ কৰি তুলিছিল। বিজয় আৰু ৰীনাৰ বহু পহেলিকা ইটোৱে সিটোৰ লগত মিলি গৈছিল আৰু এতিয়া তাইৰ এই প্ৰশ্নটো। মই ক'লো, ৰীনা, যি বস্তু মোৰ হ'ব, সেই বস্তুটো মোৰ বাহিৰে বিজয়ৰ ওচৰলৈ কেতিয়াও নাযায়। ৰীনাই ক'লে, তথাপিও যদি কেতিয়াবা এনেকুৱা হয়, তেন্তে বিজয়ৰ লগত তুমি কেনে আচৰণ কৰিবা? তেওঁৰ লগত বন্ধুত্ব শেষ কৰিবানে? মই অস্থিৰ হৈ মোৰ পিঠিখন তাইৰ ফালে ঘূৰাই ক'লো, তুমি কি অপ্ৰয়োজনীয় প্ৰশ্ন লৈ বহি আছা? উঠা আৰু মোৰ বাবে চাহ বনাই আনা। ৰীনা বহুত চিন্তিত হৈ পৰিছিল। তাই একো নোকোৱাকৈ পাকঘৰলৈ গুচি গ'ল আৰু মই ভিতৰি ভিতৰি জ্বলি আছিলোঁ। এতিয়া মই বিচাৰিছিলোঁ যে মোৰ সন্মুখত সকলোবোৰ কথা খোলাখুলিকৈ ওলাই আহক, কিন্তু মই কোনো প্ৰমাণ বিচাৰি নাপালোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই এই গোপন কথাটো উদঙাই দিবলৈ সকলো সীমাৰ বাহিৰলৈ যাম, যদিও ইয়াৰ বাবে মই ৰীনাৰ ওপৰত
কঠোৰভাৱে কথা বতৰা পাতিব লগা হয় তেতিয়া মই পিছুৱাই নাযাওঁ, কিন্তু মই গম পোৱা নাছিলোঁ যে প্ৰকৃতিয়ে মোৰ বাবে অন্য কিবা সৃষ্টি কৰি বহি আছে। তেওঁ মোক মুকলিকৈ ইংগিত দিব বিচাৰিছিল। পিছদিনা যেতিয়া মই অফিচৰ পৰা ঘৰলৈ উভতি আহিলোঁ তেতিয়া এইটো দেখি মই থতমত খালোঁ যে ৰীনাই কালি বিজয়ৰ পত্নীৰ বাবে কিনি লৈ অহা ভৰিৰ পায়েলযোৰ পিন্ধি আছে। এই পায়েলযোৰ দেখি মই স্থমিত হৈ পৰিলোঁ। এতিয়া বুজিলোঁ যে বিজয় আৰু ৰীনাৰ মাজত নিশ্চয় অবৈধ সম্পৰ্ক আছে। মই ক'লোঁ, ৰীনা, ইমান ধুনীয়া পায়েলযোৰ ক'ৰ পৰা পালা? তোমাৰ ভৰিত বৰ ধুনীয়া দেখা গৈছে। মই ইচ্ছাকৃতভাৱে হাঁহিৰ চলেৰে ক'লোঁ যাতে ৰীনা একো বুজি নাপায়। তাই হাঁহি এটা মাৰি ক'লে, দীপাংকৰ, তুমি যেতিয়া অফিচলৈ যোৱা তেতিয়া মই প্ৰায় মোৰ বান্ধৱীজনীৰ ঘৰলৈ যাওঁ। তাইয়ে মোক এই পায়েলযোৰ দিছে। মই বুলি কৈ মূৰটো জোকাৰি দিলোঁ। এতিয়া মই গোটেই প্লেনটো মূৰত ঠিক কৰি লৈছিলোঁ আৰু পিছদিনা অফিচলৈ যাওঁতে বিজয়ক ক'লোঁ যে আজি মই তোমাৰ ঘৰলৈ ৰাতিৰ আহাৰ খাবলৈ যাম। তুমি তোমাৰ পত্নীক কোৱা যাতে ভালকৈ সোৱাদ লগা আহাৰ বনাই থয়। বিজয় বৰ সুখী হৈ পৰিল আৰু লগে লগে অলপ দূৰলৈ গৈ সি তাৰ পত্নীক ফোন কৰিলে। ছুটিৰ বাবে 1 ঘণ্টা সময় বাকী আছিল। তাৰপিছত মই বিজয়ক নোকোৱাকৈ গোপনে অফিচৰ পৰা ওলাই আহিলোঁ আৰু মই তাৰ ঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। তাৰ ঘৰ পোৱাৰ লগে লগে মই হঠাতে দুৱাৰখন খুলি ভিতৰলৈ সোমালোঁ। তাৰপিছত সন্মুখৰ দৃশ্যটো দেখি মোৰ জীৱ ওলাই গ'ল, কাৰণ মোৰ পত্নী ৰীনা বিজয়ৰ ঘৰত বহি আছিল। মোক দেখাৰ পিছত ৰীনাই বৰ ভয় খাইছিল। মই আগবাঢ়ি আহি লগে লগে ৰীনাৰ গাল ৰঙা হৈ যোৱাকৈ দুপাত চৰ মাৰিলোঁ। তাৰপিছত ক'লোঁ, ৰীনা, তোমাৰ অকণো লাজ নালাগিল মোৰ বন্ধুৰ লগত এইবোৰ? মই গম নোপোৱাকৈ কিমান দিনৰ পৰা চলি আছে এইবোৰ। ইমান দিনৰ পৰা তুমি মানে মোৰ লগত বিশ্বাসঘাতকতা কৰি আছিলা। ৰীনাই কান্দি কান্দি মোৰ ভৰিত ধৰি ক'লে, দীপাংকৰ, মোৰ কথা শুনা। মই তোমাক বিশ্বাসঘাতকতা কৰা নাই। তেনেতে পাকঘৰৰ পৰা ওলাই অহা ছোৱালীজনীক দেখি মোৰ মূৰত যেন আকাশখন খহি পৰিল তেনে লাগিল। ৰীনাই ক'লে, দীপাংকৰ, তুমি জানা যে তোমাৰ দেউতাৰ বন্ধুৰ 2জনী যমজ ছোৱালী আছিল। দুয়োৰে চেহেৰা, দেহৰ গঠন সকলো একেই আছিল। ৰীনাৰ লগত তোমাৰ এংগেজমেণ্ট হৈ গৈছিল। তাইৰ তোমাক মাথো ভাল লাগিছিল। তোমাক তাই ভাল পোৱা নাছিল, কিন্তু তৎক্ষণাত বিয়াৰ তাৰিখ ঠিক হোৱাত তাই বহুত চিন্তিত হৈ পৰিছিল। তাইক চিন্তা কৰি থকা দেখি মই তাইক সুধিলোঁ যে বা, কি হ'ল তোমাৰ? কিয় ইমান চিন্তিত হৈ আছা? কিন্তু তাই মোক একো কোৱা নাছিল। যেতিয়া বিয়াৰ দিনটো আহিল তেতিয়া ৰীনা ঘৰৰ পৰা পলাই গ'ল। তাই এখন চিঠি লিখি থৈ গৈছিল, য'ত লিখা আছিল যে মই অন্য এজন ল'ৰাক মনে প্ৰাণে ভাল পাওঁ আৰু মই তাৰ লগতে পলাই আহিছোঁ। বাৰ এই চিঠিখন পঢ়ি আমাৰ ঘৰৰ পৰিয়ালটোৰ ওপৰত আকাশখন খহি পৰাৰ দৰে হ'ল। দেউতাই মোৰ সন্মুখত হাতজোৰ কৰি ক'লে, বীণা, তুমি আমাৰ সন্মান বচাই লোৱা। ৰীনাৰ সলনি তুমি দীপাংকৰৰ কইনা হোৱা আৰু তাৰ পাছত মই তোমাৰ লগত বিয়া হৈ আহিলোঁ। তাৰপিছত মোৰ ঘৰ পৰিয়ালে এইটো নাটক কৰিলে যে বীণাৰ হাৰ্ট এটেকত মৃত্যু হ'ল। মই নিৰ্দোষী আছিলোঁ, কিন্তু তথাপিও মোৰ পৰিয়ালৰ লোকে মোক মাৰি পেলালে। তেতিয়াৰ পৰা আজিলৈকে মই তোমাৰ লগত ৰীনা হৈ আছোঁ। এদিন বিজয় ৰাতিৰ আহাৰ খাবলৈ আমাৰ ঘৰলৈ আহিছিল। মই তেওঁক চিনি নাপাওঁ, কিন্তু তেওঁ মোৰ চেহেৰাটো ৰীনাৰ লগত মিল খোৱাৰ বাবে তেওঁ মোক ৰীনা বুলি ভাবিছিল আৰু ঘৰলৈ যোৱাৰ পিছত তেওঁ ৰীনাক এই কথা উল্লেখ কৰিলে। তাৰপিছত ৰীনাই মোক ফোন কৰিলে আৰু আমি আকৌ মিলা-জুলা আৰম্ভ কৰিলোঁ। আৰু বিজয়ে তোমাক জোৰকৈ নিজৰ ঘৰলৈ এইকাৰণে লৈ গৈছিল যাতে মই আৰু মোৰ বা একেলগে বহি সময় কটাবলৈ সুযোগ পাওঁ। তুমি আৰু বিজয় হলত বহিছিলা, আনহাতে ৰীনা আৰু মই তাইৰ ৰুমত বহিছিলোঁ। তাৰপিছত মই পিছফালৰ দুৱাৰেদি ওলাই তোমাতকৈ আগতে ঘৰ পাইছিলোঁগৈ। মই তুমি অফিচ যোৱাৰ সময়ত এইকাৰণে ঘৰৰ পৰা ওলাই নাহোঁ। যদি তুমি আকৌ হঠাতে ঘৰলৈ উভতি আহা তেতিয়া তুমি ঘৰলৈ আহিলেই মোক সুধিছিলা যে মই ক'লৈ গৈছিলোঁ। তেতিয়া মই তোমাক কি উত্তৰ দিম? যিদিনা তুমি ৰীনাৰ ঘৰলৈ যোৱা সেইদিনা তাই তোমাতকৈ আগতে মোক ফোন কৰিছিল। সেয়ে তুমি কেতিয়াও গম পোৱা নাছিলা। তাৰপিছত মোৰ সন্মুখত থিয় হৈ থকা ছোৱালীজনীয়ে কান্দি কান্দি কৈছিল যে মোক ক্ষমা কৰিবা দীপাংকৰ, মই বিজয়ৰ প্ৰেমত পৰিছিলোঁ। মই যদি আন কাৰোবাৰ প্ৰেমত পৰি তোমাৰ লগত থাকিলোহেঁতেন তেন্তে তোমাৰ লগত ই এক বৃহৎ অন্যায় হ'লহেঁতেন। সেইবাবেই মই ঘৰৰ পৰা পলাই আহিলোঁ। তুমি বিনাৰ ৰূপত মোতকৈ ভাল পত্নী এজনী বিচাৰি পাইছা। প্লিজ
মই কৰা কামৰ শাস্তি তাইক নিদিবা। এই ছোৱালীজনী আন কোনো নাছিল, মোৰ ভালপোৱা ৰীনা আছিল, য'ত নেকি আজি বিজয়ৰ পত্নী হৈ আছে। মই বীণাৰ হাতখনত ধৰি তাইক ঘৰলৈ লৈ আহিলোঁ। এতিয়া মই বিজয়ৰ লগত কথা পতা বন্ধ কৰি দিলোঁ, য'ত নেকি বীণাই মোক প্ৰতিদিনে বুজাবলৈ চেষ্টা কৰে আৰু তাই বিচাৰে যে বিজয় আৰু ৰীনাৰ লগত মোৰ মিলন হোৱাটো, কিন্তু মই এতিয়াও কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই। এতিয়া আপোনালোকেই কওক, মই কি কৰা উচিত হ'ব? বিজয় আৰু ৰীনাক ক্ষমা কৰিম নে সিহঁতৰ পৰা চিৰদিনৰ বাবে আঁতৰি আহিম? আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।